ৰাজ্য জোকাৰি যোৱা লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ আত্মহননৰ ঘটনাৰ আজিও অব্যাহত আছে প্ৰতিবাদ। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে NSUI। যোশিতা দাসৰ আত্মহননৰ ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ NSUI। ষ্টেডিয়াম প্ৰকল্পৰ ঠিকাদাৰ ৰুদ্ৰকুমাৰ পাঠকক তদন্তৰ আওতালৈ আনিবলৈ দাবী প্ৰতিবাদকাৰী। সমগ্ৰ ঘটনাৰ CBI তদন্তৰ দাবী কৰিছে NSUI। মানে মৃত্যু চিৰ সত্য, সকলোৱে মৃত্যু হ'ব, আমাৰো হ'ব, কিন্তু যোশিতা দাসৰ মৃত্যুটো সহজভাৱে ল'ব পৰা বিধৰ নহয়। এই মৃত্যুটো তেওঁক আচলতে আত্মহনন বুলি কোৱা হৈছে যদিও এইটো পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে এইটো মাৰ্ডাৰ। যিকোনো এজন চাকৰিয়ালক তেওঁৰ এজন ইঞ্জিনিয়াৰ কিন্তু কাম নকৰা কৰি বিল দিব গ'লে জোৰ কৰি যদি কয় তেতিয়াহ'লে সেই ইঞ্জিনিয়াৰজনে অনাগত দিনত ফাঁচিব। তেওঁক দীনেশ শৰ্মা মেধি আৰু ইনামুল ইছলামে ইমানে জোৰ দিছিল যাৰ ফলত তেওঁ ছুইচাইড ল'বলৈ বাধ্য হৈছে, আৰু এইটো বাস্তৱ সত্য। গতিকে আমি দুৰ্নীতি হৈছে হোৱা নাই সেইটো কথা ডাঙৰ কথা নহয়, কিন্তু এজন ইঞ্জিনিয়াৰে আত্মহত্যা কৰিব লগা কথাটো প্ৰেছাৰৰ কাৰণে এইটোহে চিন্তাৰ বিষয়।